দুলাল মানকি আৰু ঝুমৰ গানৰ ইতিহাস। ঝুমৰ গান কেৱল নাচৰ বাবে নহয়, এই গানত লুকাই আছে চাহ বাগিচা শ্ৰমিকৰ কষ্ট, এজন আদিবাসী মানুহৰ সুখ দুখ আৰু এখন সমাজৰ ইতিহাস। আজিৰ এই ভিডিঅ'টোত আমি জানিম দুলাল মানকি আৰু ঝুমৰ গানৰ আচল ইতিহাস। ঝুমৰ গান কি? ঝুমৰ গান হৈছে আদিবাসী সমাজৰ এক পৰম্পৰাগত লোকগীত আৰু নৃত্য। ই মূলতঃ চাহ বাগিচা অঞ্চলৰ আদিবাসী সমাজৰ মাজত প্ৰচলিত। কৰম পূজা, চহৰাই, মাঘ বিহু অথবা গাঁৱৰ উৎসৱত ঢোল মান্দল নাগাৰা আদিৰ তালে ডেকা গাভৰু একেলগে নাচি উঠে ঝুমৰ গান। এই গানত থাকে প্ৰেম, বিৰহ, পৰিশ্ৰম, অত্যাচাৰ আৰু জীৱনৰ কঠিন সত্য। দুলাল মানকি কোন? দুলাল মানকি হৈছে ঝুমৰৰ লোকগীত জগতৰ এক জনপ্ৰিয় নাম। তেওঁ কোনো সংগীত বিদ্যালয়ৰ পৰা নহয়, তেওঁ শিকিছিল জীৱনৰ পৰা। চাহ বাগিচাৰ মাজত ডাঙৰ হোৱা দুলাল মানকি তেওঁ নিজে ভোগা বেদনা গানৰ ৰূপত জনতাৰ আগত আগবঢ়ালে। দুলাল মানকিৰ গান শুনিলে বুজা যায় এইবোৰ সাজি লোৱা কথা নহয়, এইবোৰ বাস্তৱ জীৱনৰ কাহিনী। চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক জীৱন, গৰীবী আৰু শোষণ, প্ৰেম আৰু বিশ্বাস, সমাজৰ বৈষ্ণৱ বিৰুদ্ধে প্ৰতিবাদ, সহজ ভাষা, শক্তিশালী সুৰ আৰু হৃদয় স্পৰ্শ কৰা বাণী, এইবোৰেই দুলাল মানকিৰ গানৰ প্ৰাণ। আগতে ঝুমৰ গান গাঁও আৰু উৎসৱতে সীমাবদ্ধ আছিল, কিন্তু দুলাল মানকিয়ে এই লোকগীতক লৈ গ'লে মঞ্চ, কেছেট, CD আৰু আজিৰ ইউটিউবত। তেওঁৰ বাবে ঝুমৰ গান এতিয়া কেৱল গাঁৱৰে নহয়, এইটো এখন সমাজৰ পৰিচয়। নতুন প্ৰজন্মই নিজৰ সংস্কৃতিক চিনিব আৰম্ভ কৰিলে। আজিৰ দিনত অসম, ঝাৰখণ্ড, পশ্চিমবংগৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে দুলাল মানকিৰ গান শুনি ঝুমৰ নাচ শিকিছে। সামাজিক মাধ্যমত তেওঁৰ গান লাখ লাখ দৰ্শকে চায়। এইটো কেৱল জনপ্ৰিয়তা নহয়, এইটো সাংস্কৃতিকৰ জাগৰণ। দুলাল মানকি এজন গায়ক নহয়, তেওঁ এজন কণ্ঠ, যি কণ্ঠই আদিবাসী সমাজৰ ইতিহাস ক'লে। যেতিয়ালৈকে দুলাল মানকিৰ ঝুমৰ গান বাজি থাকিব, তেতিয়ালৈকে দুলাল মানকিৰ নাম জীয়াই থাকিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।